মুহূৰ্তত দিব বিচাৰিছো ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এবাৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে এতিয়াৰে পৰা অৰুণোদয় হিতাধিকাৰীয়ে 10 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লাভ কৰিব কেৱল ইমানেই নহয় যদি দুৰ্ঘটনাত পতিত হয় তেতিয়াও 2 লাখকৈ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত কি বৃহৎ মন্তব্য কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং আপডেট অসমত বৃদ্ধি কৰা হ'ব স্বাস্থ্য বীমা মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে 10 লাখ টকালৈ স্বাস্থ্য বীমা বৃদ্ধি কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব স্বাস্থ্য বীমাৰ ধন লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ ধন দুৰ্ঘটনা হলে এতিয়াৰ পৰা 2 লাখকৈ টকা দিয়া হ'ব দুৰ্ঘটনাত পতিত হৈ মৃত্যু হলে 2 লাখ টকা লাভ কৰিব ৰাজ্যবাসীয়ে প্ৰিমিয়ামো প্ৰদান কৰিব ৰাজ্য চৰকাৰে আপুনি প্ৰিমিয়ামো দিব নালাগে ইনষ্টলমেণ্টটো দিব নালাগে ৰখমত বৃদ্ধি কৰি দিয়া হ'ব এবাৰ স্বাস্থ্য বীমা যেহেতু পূৰ্বতে 5 লাখ আছিল আৰু 5 লাখৰ পৰা এবাৰ 10 লাখ টকালৈ স্বাস্থ্য বীমা বৃদ্ধি কৰিব মুখ্যমন্ত্ৰীয়ে আৰু ৰেচন কাৰ্ড দেখুৱাই আপুনি স্বাস্থ্য বীমাৰ ধন ল'ব পাৰিব লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ ধন দুৰ্ঘটনা হলে লাভ কৰিব আপুনি 2 লাখ পৰ্যন্ত টকা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হলেও 2 লাখ টকা লাভ কৰিব ৰাজ্যবাসীয়ে প্ৰিমিয়ামো প্ৰদান কৰিব ৰাজ্য চৰকাৰে অসমৰ বৃদ্ধি কৰা হৈছে স্বাস্থ্য বীমা এটা ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 10 লাখ টকালৈ বৃদ্ধি কৰা হৈছে স্বাস্থ্য বীমাৰ ধন আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড দেখুৱালেই লাভ কৰিব স্বাস্থ্য বীমা আঁচনিৰ ধন লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয়ৰ ধনো লাভ কৰিব আৰু দুৰ্ঘটনাত পতিত হৈ মৃত্যু হলে তেওঁৰ পৰিয়ালৰ লোকে 2 লাখকৈ টকা লাভ কৰিব আৰু প্ৰিমিয়াম প্ৰদান কৰিব ৰাজ্য চৰকাৰ আপুনি প্ৰিমিয়ামৰ ধনো দিব নালাগে যি স্বাস্থ্য বীমা চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব তাৰ প্ৰিমিয়ামৰ ধনো ৰাজ্যবাসীৰ পৰা নলয় চৰকাৰে সেয়াও চৰকাৰে প্ৰদান কৰিব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে ৰেচন কাৰ্ড দেখুৱাই আপুনি স্বাস্থ্য বীমাৰ ধন লাভ কৰিব পাৰিব আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে ৰাজ্যৰ আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ মুহূৰ্তত পুনে পুনে শুনোৱাৰ চেষ্টা কৰিম আজি আমি আগুৱাই যাব বিচাৰিছো যেতিয়া মই মিটিঙত যাওঁ মানুহে কয় যে স্যাৰ মোক অৰুণোদয় কৰি দিয়ক প্ৰথম কৈছিল কাৰ্ড দিয়ক এতিয়া ৰেচন কাৰ্ড পাই গ'ল এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ পোৱা নোপোৱা জামেলা মৰি যাব নে নাই তেতিয়া আমি তালৈকে যাব খুজিছো লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আছে প্ৰধানমন্ত্ৰীৰ বীমা ইন্সুৰেন্স গা বেমাৰ হলে এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো প্ৰিমিয়াম আপোনালোকে দিব নালাগে চৰকাৰে প্ৰিমিয়াম দি দিব আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেন্টৰ ব্যৱস্থা লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱাৰ মই মনত কল্পনা কৰি আছো আজি আমি আগুৱাই যাব বিচাৰিছো যেতিয়া মই মিটিঙত যাওঁ মানুহে কয় যে স্যাৰ মোক অৰুণোদয় কৰি দিয়ক প্ৰথম কৈছিল কাৰ্ড দিয়ক এতিয়া ৰেচন কাৰ্ড পাই গ'ল এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ পোৱা নোপোৱা জামেলা মৰি যাব নে নাই তেতিয়া আমি তালৈকে যাব খুজিছো লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আছে প্ৰধানমন্ত্ৰীৰ বীমা ইন্সুৰেন্স গা বেমাৰ হলে এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো প্ৰিমিয়াম আপোনালোকে দিব নালাগে চৰকাৰে প্ৰিমিয়াম দি দিব আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেন্টৰ ব্যৱস্থা লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱাৰ মই মনত কল্পনা কৰি আছো মুখ্যমন্ত্ৰীৰ মন্তব্য দুৰ্ঘটনা হলেও এতিয়াৰ পৰা লাভ কৰিব 2 লাখকৈ টকা মুখ্যমন্ত্ৰীৰ মন্তব্য আছে পুনৰবাৰ শুনাম কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো পুনৰবাৰ ফুল প্লেট মাধ্যমত জনোৱাৰ চেষ্টা কৰিম স্বাস্থ্য বীমা সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অসমত বৃদ্ধি কৰা হ'ব স্বাস্থ্য বীমাৰ ধন
10 লাখ টকালৈ স্বাস্থ্য বীমাৰ ধন বৃদ্ধি কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব এতিয়াৰ পৰা স্বাস্থ্য বীমাৰ ধন লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ ধন দুৰ্ঘটনা হলে লাভ কৰিব 2 লাখ টকা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হলে 2 লাখ টকা লাভ কৰিব ৰাজ্যবাসীয়ে প্ৰিমিয়ামো প্ৰদান কৰিব ৰাজ্য চৰকাৰে প্ৰিমিয়ামো দিব নালাগে আপুনি ইএমআই ধনো দিব নালাগে ইনষ্টলমেন্ট দিব নালাগে অসমত বৃদ্ধি কৰি দিয়া হৈছে স্বাস্থ্য বীমা 10 লাখ টকালৈ স্বাস্থ্য বীমাৰ ধন বৃদ্ধি কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি মুখ্যমন্ত্ৰীৰ মন্তব্য পৰৱৰ্তী পৰ্যায়ত আকৌ শুনাম কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো জনাই যোৱাৰ চেষ্টা কৰিছো দুৰ্ঘটনা হলে এতিয়াৰ পৰা আপুনি 2 লাখ টকা লাভ কৰিব পথ দুৰ্ঘটনাত পতিত হলে 2 লাখ টকা পাব দুৰ্ঘটনাত পতিত হৈ যদি কোনো ব্যক্তিৰ মৃত্যু হয় তেন্তে তেওঁৰ পৰিয়ালে 2 লাখ টকা লাভ কৰিব প্ৰিমিয়ামো প্ৰদান কৰিব চৰকাৰে আপুনি যে স্বাস্থ্য বীমা আপোনাৰ নামত খুলিব সেই প্ৰিমিয়ামৰ ধন সেই স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ধন আপুনি দিব নালাগে সেই প্ৰিমিয়ামৰ ধন দিব ৰাজ্য চৰকাৰে আৰু ৰেচন কাৰ্ড দেখুৱাই এতিয়াৰ পৰা অৰুণোদয়ৰ ধন আপুনি ল'ব পাৰিব আৰু এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আমি পুনৰবাৰ শুনাম আজি আমি আগুৱাই যাব বিচাৰিছো যেতিয়া মই মিটিঙত যাওঁ মানুহে কয় যে স্যাৰ মোক অৰুণোদয় কৰি দিয়ক প্ৰথম কৈছিল কাৰ্ড দিয়ক এতিয়া ৰেচন কাৰ্ড পাই গল এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ পোৱা নোপোৱা জামেলা মৰি যাব নে নাই তেতিয়া আমি তালৈকে যাব খুজিছো লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আছে প্ৰধানমন্ত্ৰীৰ বীমা ইন্সুৰেন্স গা বেমাৰ হলে এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো প্ৰিমিয়াম আপোনালোকে দিব নালাগে চৰকাৰে প্ৰিমিয়াম দি দিব আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেন্টৰ ব্যৱস্থা লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱা আৰু মই মনত কল্পনা কৰি আছো আজি আমি আগুৱাই যাব বিচাৰিছো যেতিয়া মই মিটিঙত যাওঁ মানুহে কয় যে স্যাৰ মোক অৰুণোদয় কৰি দিয়ক প্ৰথম কৈছিল কাৰ্ড দিয়ক এতিয়া ৰেচন কাৰ্ড পাই গল এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ পোৱা নোপোৱা জামেলা মৰি যাব নে নাই তেতিয়া আমি তালৈকে যাব খুজিছো লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আছে প্ৰধানমন্ত্ৰীৰ বীমা ইন্সুৰেন্স গা বেমাৰ হলে এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো প্ৰিমিয়াম আপোনালোকে দিব নালাগে চৰকাৰে প্ৰিমিয়াম দি দিব আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেন্টৰ ব্যৱস্থা লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱা আৰু মই মনত কল্পনা কৰি আছো মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে 10 লাখ টকালৈ বৃদ্ধি কৰা হ'ব অসমত স্বাস্থ্য বীমাৰ ধন আৰু স্বাস্থ্য বীমাৰ ধনৰ যি প্ৰিমিয়াম এই প্ৰিমিয়াম আপুনি দিব নালাগে সেই প্ৰিমিয়াম দিব অসম চৰকাৰে প্ৰিমিয়ামৰ প্ৰদান কৰিব প্ৰিমিয়ামৰ ধন প্ৰদান কৰিব অসম চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে আৰু অসমত বৃদ্ধি কৰা হৈছে 5 লাখ টকাৰ পৰা 10 লাখ টকা পৰ্যন্ত দুগুণ বৃদ্ধি কৰিছে স্বাস্থ্য বীমাৰ ধন আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে সকলোৱে একমুখে আদৰি লৈছে মুখ্যমন্ত্ৰীৰ এই মন্তব্য মুখ্যমন্ত্ৰীৰ বৃহৎ পদক্ষেপক এতিয়া বিভিন্নজনে আদৰি লোৱা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰে মুক্তত জনোৱাৰ চেষ্টা কৰিছো দুৰ্ঘটনাত পতিত হলে এতিয়াৰ পৰা 2 লাখ টকা পাব দুৰ্ঘটনাত পতিত হৈ কোনো লোকৰ যদি মৃত্যু হয় তেন্তে তেওঁৰ পৰিয়ালেও 2 লাখ টকা পাব প্ৰিমিয়ামো প্ৰদান কৰিব ৰাজ্য চৰকাৰ আৰু অসমত বৃদ্ধি কৰা হ'ব স্বাস্থ্য বীমাৰ ধন যদি আপোনাক স্বাস্থ্য বীমা লাগে তেন্তে সেই ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে
10 লাখ টকালৈ স্বাস্থ্য বীমা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ড দেখুৱালে এতিয়াৰে পৰা লাভ কৰিব স্বাস্থ্য বীমাৰ ধন আৰু ৰেচন কাৰ্ড থকা পৰিয়ালে লগতে লাভ কৰিব অৰুণোদয় আঁচনিৰো ধন যে 1250 টকাকৈ অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰে ৰাজ্য চৰকাৰে সেই ধন এতিয়াৰে পৰা প্ৰদান কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক এতিয়াৰে পৰা প্ৰদান কৰিব এই বৃহৎ ধনৰাশি পুনৰবাৰ ফুল প্লেট মাধ্যমত জনাম মুখ্যমন্ত্ৰীৰ মন্তব্য কি কৈছিল মুখ্যমন্ত্ৰী আজিৰ দিনটোত কি বৃহৎ ঘোষণা কৰিছিল স্বাস্থ্য বীমাক লৈ হেল্থ ইঞ্চুৰেঞ্চক লৈ কি বৃহৎ ঘোষণা কৰিছিল অসমত বৃদ্ধি কৰা হ'ব এতিয়াৰ পৰা স্বাস্থ্য বীমা 10 লাখ টকালৈ স্বাস্থ্য বীমাৰ ধন বৃদ্ধি কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব স্বাস্থ্য বীমা আঁচনিৰ ধন লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ ধন দুৰ্ঘটনা হ'লে লাভ কৰিব আপুনি 2 লাখ টকা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'লে সেই লোকৰ পৰিয়ালে 2 লাখ টকা লাভ কৰিব প্ৰিমিয়ামো প্ৰদান কৰিব ৰাজ্য চৰকাৰে এতিয়াৰে পৰা ৰকমত বৃদ্ধি কৰা হ'ব স্বাস্থ্য বীমা আঁচনিৰ ধন এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য পুনৰবাৰ শুনাম মই যাব বিচাৰিছো আজি আমি আগুৱাই যাব বিচাৰিছো যেতিয়া মই মিটিঙত যাৰ মানুহে কয় যে স্যাৰ মোক অৰুণোদয় কৰি দিয়ক প্ৰথম কৈছিল কাৰ্ড দিয়ক এতিয়া ৰেচন কাৰ্ড পাই গ'ল এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ পোৱা নোপোৱা জামেলা মৰি যাবনে নাই তেতিয়া আমি তালৈকে যাব খুজিছো লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আছে প্ৰধানমন্ত্ৰীৰ বীমা ইন্সুৰেন্স গা বেমাৰ হলে এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো প্ৰিমিয়াম আপোনালোকে দিব নালাগে চৰকাৰে প্ৰিমিয়াম দি দিব আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেন্টৰ ব্যৱস্থা লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱা আৰু মই মনত কল্পনা কৰি আছো আজি আমি আগুৱাই যাব বিচাৰিছো যেতিয়া মই মিটিঙত যাৰ মানুহে কয় যে স্যাৰ মোক অৰুণোদয় কৰি দিয়ক প্ৰথম কৈছিল কাৰ্ড দিয়ক এতিয়া ৰেচন কাৰ্ড পাই গ'ল এতিয়া ৰাইজে কৈছে